হেল্ল' গাইজ, নমস্কাৰ সকলোকে। আজি ধৰক যিবিলাকে নতুনকৈ আপোনালোকৰ প্ৰেক্টিছ গৈছে আৰু জিম যাম বুলি ভাবিছে, ফিটনেছটো ভাল ৰাখিম বুলি ভাবিছে, মই তেখেতলোকক এটা কথা আজি আপোনালোকক ক'ব ওলাইছোঁ যে আপোনালোকে এইবিলাক ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব, যিবিলাকে আপোনালোকক কয় যে তোৰতো গাটো ক্ষীণ আছে, তোৰ এইটো বডি বনিব জানো, তোৰ হাৰ্ডি ওলাই গৈছে, তোৰ ভাগৰ গাত মঙহে নাইচোন। আৰু শকতবিলাকক ক'ব কি তইতো শকত, তই কি জিম কৰিবি, সেইবিলাক ঢেৰ কিবা কিবি ক'ব। সেইবিলাক মানুহৰ পৰা আপোনালোকে সদায় আঁতৰত থাকিব আৰু সেই মানুহবিলাকৰ কথা শুনি পিনি কেতিয়াও ডিম'টিভেট নহ'ব। সদায় আপোনালোকে নিজকে নিজে ষ্ট্ৰং কৰি ৰাখক যে মই ফিটনেছটো ভাল কৰিম। নিজৰ সেইটো এটা আপোনাৰ বিশ্বাস থাকিব লাগে। আৰু আপোনালোকে সদায় জিম আহক। আপুনি লাগিলে যিমানে ক্ষীণ হওক, আপুনি যদি কণ্টিনিউ যদি এটা বস্তু যদি আপুনি কৰি থাকে আৰু মনটো যদি আপোনালোকে বান্ধি লয়, তেতিয়াহ'লে আপুনি নিজৰ ফিটনেছটো ভাল কৰিব পাৰিব আৰু নিজৰ ফিটনেছটো সদায় ভালকৈ ৰাখিব পাৰিব। সেইটো কাৰণে এইবিলাক মানুহৰ পৰা সদায় আপোনালোকে আঁতৰত থাকিব আৰু দূৰত থাকিব। তাকে আজিৰ কাৰণে সকলোকে বাই বাই। আৰু সদায় আপোনালোকে যদি প্ৰেক্টিছ যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এইবিলাক মানুহৰ পৰা সদায় দূৰত থাকিব আৰু এইবিলাকৰ কথাবিলাক নুশুনিব। থেংক ইউ।